Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 25th এপ্ৰিলৰ নিউজপেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 25th এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেচেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে আফটাৰ 2 years of suspense RBI starts Paytm Payment Bank। এতিয়া আপোনালোকে এই আৰ্টিকলটোৰ টাইটেলটো দেখি চাগে গমেই পাইছে ইয়াত কি কোৱা হৈছে, Paytm Payment Bankৰ কথা কোৱা হৈছে আৰু RBI কি কৈছে এইটো বন্ধ কৰিছে। এতিয়া চাওঁ আহক ইয়াক কিয় বন্ধ কৰা হৈছে। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটোলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব এইটো কিহৰ ওপৰত লিখা হৈছে, যি RBI ৰেগুলেটৰী ডিচিপ্লিন সেইটোৰ ওপৰত লিখা হৈছে আৰু যে ফিনটেক ইনোভেশ্যন আৰু ৰেগুলেটৰী ডিচিপ্লিনৰ মাজত যে এটা ডিবেট চলি আছে সেইটো কথা ইয়াত কোৱা হৈছে। এতিয়া ইয়াৰ RBI ষ্টান্সটো কি, RBI কিহৰ কাৰণে সেইটো চাপ কৰিবলগীয়া হ'ল Paytm পেমেণ্ট বেংকক। এতিয়া ৰেগুলেটৰ কেছটো হৈছে ফাৰ্ষ্ট পইণ্টতে লিখা আছে ডেট্ৰিমেণ্টেল অপাৰেশ্যন। RBI এইটো আৰ্গিউ কৰিছে যে যিটো বেংকৰ যিমানখিনি ফাংচনিং আছে সেইটো ডিপজিটৰৰ যিটো ইণ্টাৰেষ্ট সেইটোত হাৰ্ম কৰিব বুলি কৈছে। নেক্সট পইণ্টটোত লিখা আছে গভৰ্নেন্স ফেইলাৰ। এইটো যিটো বেংকটোৰ যি জেনেৰেল কেৰেক্টাৰ অফ মেনেজমেণ্ট আছে সেইটো প্ৰিজুডিচিয়েল বুলি কৈছে টু পাব্লিক ইণ্টাৰেষ্ট। সেইকাৰণে আৰু কিহৰ কাৰণে এইটো প্ৰিজুডিচিয়েল বুলি কৈছে, কাৰণ ইয়াত ট্ৰান্সপাৰেঞ্চি নাই, কোনো এথিকেল অভাৰচাইট নাই, গতিকে সেইটো বন্ধ কৰা হৈছে বুলি কৈছে। নেক্সট পইণ্টত লিখা আছে পাৰচিষ্টেণ্ট নন কমপ্লায়েন্স। 2 years ৱাৰ্ণিঙো দিয়া হ'ল Paytm পেমেণ্ট বেংকক RBI দ্বাৰা, কিন্তু তেওঁলোকে যিটো তেওঁলোকৰ মেনেজমেণ্টত ডিচিপ্লিন আনিব লগা আছিলে, ট্ৰান্সপাৰেঞ্চি আনিব লগা আছিলে সেইখিনি নানিলে, গতিকে বেংকে যিটো কণ্ডিশ্যন দিছিলে RBI সেইটো আনিবলৈ ফেইলিয়ৰ হ'ল, গতিকে ইয়াৰ লাইচেন্সখন কি কৰা হ'ল RBI দ্বাৰা কেনচেল কৰা হৈছে। এতিয়া মাৰ্কেট আৰু এক্সপাৰ্ট পাৰ্সপেক্টিভ কি, এই যে শাটডাউন কৰা হ'ল Paytm পেমেণ্ট বেংকক, তাক এক্সপাৰ্টে কি কৈছে, ফাৰ্ষ্ট পইণ্টতে ইয়াত লিখা হৈছে বিজনেছ মডেল ভায়াবিলিটি। এক্সপাৰ্টে এইটো সাজেষ্ট কৰিছে যে যিটো পেমেণ্ট বেংক মডেল সেইটো এটা এক্সপেৰিমেণ্টহে আছিল বুলি কৈছে। এইটো এনেকুৱা বহুতো মডেল ফেইল হৈছে বুলি কৈছে, কাৰণ ইহঁতি লেণ্ড কৰিব নোৱাৰে, মানুহে যদি লোন ল'বলৈ আহে সেইটো লেণ্ড কৰিব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকৰ সেই বেংকবিলাকৰ যিটো প্ৰফিটেবিলিটি সেইখিনি লিমিট হৈ যায় আৰু অৱশেষত গৈ পেলাই সেইটো বন্ধ হৈ যায়। নেক্সট পইণ্টটো হৈছে ষ্ট্ৰেটেজিক এক্সিট। এতিয়া বহুতো এনালিষ্টে এইটো কৈছে যে এই যিটো Paytm পেমেণ্ট বেংক সেইটোত এটা চিলভাৰ লাইনিং, যিটো পেমেণ্ট চিষ্টেম হয় Paytm পেমেণ্ট বেংকৰ Paytmটো, সেইটো এটা চিলভাৰ লাইনিং আহিব উইদাউট দ্য বেংক। গতিকে Paytm এতিয়া কিহত ফ'কাছ কৰিব পাৰিব, পিয়ৰ ডিষ্ট্ৰিবিউশ্যন অফ ফাইনেন্সিয়েল ছাৰ্ভিচেছ আৰু ট্ৰানজিশ্যনৰ ওপৰত ফ'কাছ কৰিব পাৰিব, যিটোৱে সেইটো NBFCৰ ফালে লৈ যাব। NBFC মানে হৈছে নন বেংকিং ফাইনেন্সিয়েল কোম্পানী। এইবিলাক হৈছে এনেকুৱা ধৰণৰ কোম্পানী যিবিলাক কোম্পানী এক্টৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰা হয় আৰু সেইবিলাকে কি প্ৰভাইড কৰে, বেংকিং লাইক ছাৰ্ভিচেছ প্ৰভাইড কৰে, লোনছ, হায়াৰ পাৰ্চেছ, যিখিনি আগতে Paytm পেমেণ্ট বেংকে কৰিব পৰা নাছিলে এতিয়া সেইটো কৰিব পাৰিব আৰু প্ৰফিটেবিলিটিৰ ফালে এতিয়াহে যাব পাৰিব। নেক্সট ইয়াত পইণ্টত লিখা আছে মিনিমেল কণ্টেজিয়াছ। আৰু এতিয়া বেংকটোৱে কি কৰিছে, বেংকটোৰ ওচৰত এনাফ লিকুইডিটি আছে বুলি কৈছে, গতিকে যিমানখিনি কাষ্টমাৰ আছিলে সেইখিনি যিমান লোকচান আছে সেইখিনি যিমান পইচা আছে কাষ্টমাৰ সেইখিনি ঘূৰাই দিব পাৰিব, গতিকে সেই বেংকটোৰ কাৰণে এতিয়া কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই বুলি অলৰেডি এক্সপাৰ্টে কৈছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হাই পাৱাৰ পেনেল ফৰ্ম টু ফিক্স গেপছ বিটুইন এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট। এই আৰ্টিকলটোৰ টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে আমাৰ ইয়াত এডুকেটেড পিপুলৰ কোনো কমি নাই, বা ইয়াত বহুতো আমাৰ এডুকেটেড পিপুল আছে, কিন্তু সেই অনুপাতে আমাৰ এমপ্লয়মেণ্ট দিব পৰা নাই, গতিকে সেইটোৰ ওপৰত এটা গেপ আছে। সেই গেপটো নাইকিয়া কৰিবলৈ এখন পেনেল গঠন কৰা হৈছে। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটোৱে যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত কোৱা হৈছে যে আমাৰ যিটো ইকনমিক গ্ৰোথ সেইটো কেনেকে হ'ব,
যদি আমি মানুহক এমপ্লয়মেন্ট দিব পাৰো সেই তেতিয়াহে আহিব যদি সাফিচিয়েন্ট জব নাথাকে আমাৰ ইকোনমি তেনেহলে সেই ইকোনমিক গ্ৰোথটো ইনসাফিচিয়েন্ট হৈ থাকিব যদিহে এইটো ইকোনমিটো জবলেছ হয় গতিকে ডেভেলপ ষ্টেটাছ এটা পাবলৈ হলে ইণ্ডিয়াই কি কৰিব লাগিব আমাৰ যিটো ডিমাণ্ড মাৰ্কেটত কি আনিব লাগিব জব আনিব লাগিব এমপ্লয়মেন্ট দিব পাৰিব লাগিব তেতিয়াহে আমি সেই যিটো 2047 ৰ আমাৰ ডেভেলপ কান্ট্ৰি হোৱাৰ গোল আছে সেইটো এচিভ কৰিব পাৰিম নেক্সট ইয়াত ফাৰ্ষ্ট পইণ্টতে লিখা আছে দ্য প্ৰব্লেম অফ এডুকেটেড আনএমপ্লয়মেন্ট এটা ডেটাই কি দেখুৱাইছে যে আমাৰ ইয়াত গ্ৰেজুৱেট আনএমপ্লয়মেন্টৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে গ্ৰেজুৱেট মানুহ বহুত আছে আমি তেওঁলোকক এমপ্লয়মেন্ট দিব পৰা নাই 2017 ত 46% আছিলে গ্ৰেজুৱেট আনএমপ্লয়মেন্ট এতিয়া কিমান হ'ল 2023 67% লৈ বাঢ়ি গৈছে গতিকে এইটো কি সাজেষ্ট কৰে যে এডুকেটেড পাৰ্সনটো আমাৰ ইয়াৰ সিস্টেমত আছে কিন্তু আমি সেইবিলাকক এমপ্লয়মেন্ট দিব পৰা নাই নেক্সট পইণ্টত আছে মাল্টি ষ্টেক হোল্ডাৰ সিনাৰ্জি এই যিখন পেনেল আহিছে সেইটোৱে কি কৰিছে তাত কোন কোন মানুহ থাকিব আইটিৰ পৰা লেবাৰ এডুকেশ্যন ইণ্ডাষ্ট্ৰি গোটেইখিনিৰ পৰা মানুহ থাকিব যাতে আমাৰ এইটো যিটো জবলেছ আমাৰ ইকনমিক আনএমপ্লয়মেন্টৰ সমস্যা আছে সেইটো সমাধান কৰিব পাৰে নেক্সট পইণ্টত ইয়াত লিখা আছে গ্লোবেল পজিশনিং এই কমিটিটোৱে এইটো এম কৰিছে যে ইণ্ডিয়া এটা গ্লোবেল সাৰ্ভিস হাব হিচাপে প্ৰস্তুত কৰিব যে ডমেষ্টিক জবটো আমি আমাৰ যিমানখিনি দেশৰ ভিতৰত আনএমপ্লয়মেন্ট আছে সিমানখিনি হেতুটো নাইকিয়া কৰিব লগতে যিমানখিনি আমাৰ ইণ্ডিয়াৰ বাহিৰত মানুহ আছে ডায়াসপৰা আছে সেইখিনিলৈ জব প্ৰভাইড কৰা হ'ব নেক্সট পইণ্টত লিখা আছে টেকনলজিক্যাল ৰেজিলিয়েন্স এতিয়া এআই যিটো ইম্পৰ্টেন্স আছে সেইটো ইয়াত ৰিকগনাইজ কৰা হৈছে যে এআই জবত চেঞ্জ আহিব বুলি কৈছে যে এআই জবখিনি নাইকিয়া কৰিব সেইটো লৈ পেলাই মানুহে শংকাত ভুগি আছে গতিকে এনেকুৱা এটা সিস্টেম আনিব লাগিব যে জবৰ কাৰণে মানে ওয়ার্ক ফোর্সৰ কাৰণে ফিউচাৰ প্রুফিং থাকে rather than resisting technological growth আমাৰ ৰৈ নাযায় কিন্তু আমি জবও ক্ৰিয়েট কৰিব লাগিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া ইউএছ প্ৰগ্ৰেছ টুৱাৰ্ড ইণ্টাৰিম ট্ৰেড ডিল BTA তে এই আৰ্টিকলটোত আপোনালোকে জানিব লাগিব যে BTA মানে কি BTA মানে হৈছে বাইলেটাৰেল trade agreement ইয়াৰ definition to ইয়াত দিয়া আছে ই এটা bilateral trade agreement মানে এটা formal treaty হয় between two nations to reduce or eliminate quotas tariffs and trade barriers to encourage the exchange of goods and service গতিকে এতিয়া আমি যদি মেইন আৰ্গুমেন্টটো লৈ আহো তেতিয়া দেখা পাম যে ইণ্ডিয়া আৰু ইউএছ ৰ মাজত এটা এখন BTA সাইন হ'বলৈ গৈ আছে সেইফালে আগবাঢ়ি আছে এতিয়া কি কৈছে এটা ইণ্ডিয়া আৰু ইউএছৰ কথা কৈছে দুইখন দেশে ডিকাপল কৰিবলৈ চেষ্টা কৰা হৈছে কৰিছে দেয়াৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ from their trade friction to achieve 500 billion trade target by 2030 India and USA দুইখন দেশে এটা টাৰ্গেট লৈছে যে 2030 ভিতৰত 500 billion trade হ'ব $500 billion কিন্তু সেইটো কি কৰিব লাগিব এতিয়া পুৰা কৰিবলৈ গৈ আছে এই বাইলেটাৰেল ট্ৰেডৰ জৰিয়তে First point to ইয়াত লিখা আছে progress on interim deal এটা নেগোচিয়েটৰটোৱে কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে যে ইণ্ডিয়াৰ লগত যে ডিল কৰিব পাৰি যিমানখিনি ফ্ৰিকশন আছিল সেইখিনি আঁতৰাই ইণ্ডিয়াৰ লগত এখন ডিল কৰিবলৈ আগবাঢ়িছে নহলে কি হ'ব ইকনমিক্যালি দুইখন দেশে পিছ পৰি থাকিব বুলি কৈছে আৰু এই যিমানখিনি ইণ্ডিয়ান গুডছ আছে সেইখিনি প্ৰিফাৰেন্সিয়েল সেইখিনি এক্সেস দিয়া হ'ব বুলি কৈছে ফাৰ্স্ট সেকেন্ড পইণ্টত ইয়াত লিখা আছে চাইনা ফেক্টৰ এটা যেহেতু ইউএছ আৰু ইণ্ডিয়াৰ মাজত ফ্ৰিকশন চলি আছে ট্ৰেড ৰিলেটেড বহুতো গতিকে ইণ্ডিয়া যি লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ সেয়া চাইনা হৈ গৈছে গতিকে ইউএছএ এতিয়া কি কৰিছে সেই ট্ৰেড চাইনা আঁতৰাই নিজে হ'বলৈ চেষ্টা কৰিব ইণ্ডিয়াৰ লগত ট্ৰেড ৰিলেটেড যিমানখিনি বাধা আছে আঁতৰাবলৈ চেষ্টা কৰিব চাইনা ফেক্টৰটো আঁতৰাবলৈ এই ডিলখন কৰা হৈছে নেক্সট পইণ্টত ইয়াত লিখা আছে সোলাৰ ফিকশন আমি অলৰেডি নিউজ এনালাইসিছত আগতে পঢ়িছিলো যে আমাৰ যিমানখিনি সোলাৰ সেলছ আছে সেইখিনিৰ ওপৰত ইউএছএ ডিউটি ইম্পোজ কৰিছিলে 123.07% গতিকে সেইখিনি কিহৰ কাৰণে কৰা হৈছিলে যে ইউএছএ যিখিনি সোলাৰ সেইখিনি প্ৰটেক্ট কৰিবলৈ কৰা হৈছে গতিকে সেই ডিউটিটোৰ ওপৰতো এই ট্ৰেডখনত আলোচনা হ'ব বুলি কৈছে নেক্সট পইণ্টত লিখা আছে চাৰ্জ এণ্ড ৰেচিপ্ৰচিটি ইউএছ এডমিনিষ্ট্ৰেশ্যনে 10% ব্লেংকেট চাৰ্জ ইউজ কৰিছে কিহৰ কাৰণে টু ফলোইং দ্য ৰিভোকেশ্যন অফ স্পেচিফিক IEEPA পাৱাৰ্ছ
shows a shift towards broader protectionist tools which India is navigating through negotiation. It is India USA যিমানখিনি IEEPA power আছে মানে interim trade agreement খনৰ যে কাৰণে মানে ইন্টাৰনেশ্যনেল ইমাৰ্জেন্সি ইকনমিক পাৱাৰ এক্টৰ জৰিয়তে ইণ্ডিয়া USA যিমানখিনি পাৱাৰ পায় এই লটোৰ কথা আপোনালোকে জানিব লাগিব US ৰ ফেডাৰেল ল হয় আৰু ই প্ৰেসিডেন্টক অথৰাইজ কৰে ইন্টাৰনেশ্যনেল যিমানখিনি কমাৰ্চ আছে সেইখিনি ৰেগুলেট কৰিবলৈ গতিকে সেইখিনি পাৱাৰ ইউজ কৰিছে ইণ্ডিয়াৰ লগত negotiation trade related like trade treaty kon negotiate koribole ei article to imani asile ki ami next article to phale agbahi next article to title to hoise will raise a part of illegal battalion Assam to NGT eta Assam ki kora hoisile warning dia hoisile karon Hailakandi reserve forest tot ki kora hoisile illegally ki kora hoisile clearing kora hoisile forest gotike NGT Assam police hetu loi pela eta apology dise je আৰু তালৈকে এটো কৈছে যে কি এডুকেশন ইনষ্টিটিউশনৰ কাৰণেহে ফৰেষ্টখিনি ক্লিয়াৰ কৰা হৈছিল এটা মেইন আৰ্গুমেন্টলৈ যদি আমি দেখা পাম যে ষ্টেটে আমাৰ অসমে কি নিজৰ ডিফেন্সত কি কৈছে আসাম গভৰ্ণমেণ্টে এটো কৰিছে যে জাষ্ট এই কনষ্ট্ৰাকচন যেটো কৰা হৈছিল হাইলাকান্দি ফৰেষ্ট লেণ্ডত হেতু জাস্টিফাই কেনেকৈ কৰিছে যে এটো বেটেলিয়ন ফেসিলিটিৰ কাৰণে কৰা হৈছিল আৰু ই এটা এডুকেশন ফেসিলিটি হয় মানে বেটেলিয়নক তাৰ ট্ৰেন কৰা হ'ব সেই বুলি এটা আৰু যি যদি এডুকেশন ইনষ্টিটিউটৰ কাৰণে হে ফৰেষ্ট লেণ্ড ক্লিয়াৰ কৰা হয় তেতিয়া অলপ স্টেটে ডিসক্ৰিপশন পায় গতিকে সেইটো ওপৰত বেছ কৰি আসাম গভৰ্ণমেণ্টে কি কৈছে নিজৰ justification to this judiciary ke counter argument judiciary ki korise je NGT আর সুপ্রিম কোর্টে হেতু রিজেক্ট কৰিছে এটা ক্রিয়েটিভ ক্লাসিফিকেশন এটা দেখুৱাই রিজেক্ট কৰিছে প্ৰথম কথাটো কি কৈছে যে ইন্টিগ্ৰিটি অফ ল কথা কৈছে এখন পুলিশ বেটালিয়ন তাৰ কথা কৈছে হেতু এটা সিকিউৰিটি ইনষ্টলেশন হে এটো স্কুল নহয় বুলি কৈছে গতিকে হে এডুকেশনৰ নামত যে ফৰেষ্ট ল্যান্ড ক্লিয়াৰ কৰা কথা হেতু ক্যাটাগৰি নপৰে বুলি কৈছে নেক্সট পইণ্ট দিয়া প্ৰায়ৰ মেন্ডেটৰ কথা কৈছে এনজিটি এটো এমফাসাইজ কৰিছে যে যদি হে এডুকেশন ইনষ্টিটিউট বনাবলৈ হয় তেনেহলে প্ৰায়ৰ এনজিটি পাৰমিশন লাগিব গতিকে হেখিনিও পাৰমিশন প্ৰথম যেটো ইটা হেতু থোৱাৰ আগতে বা প্ৰথমতে বিল্ডিংটো বনোৱাৰ আগতে হেতু পাৰমিশন ল'ব লাগিব গতিকে হেতু লোৱা নাই বুলি কৈছে নেক্সট ইয়াৰ ডিসমেন্টলিং এজ এ ৰিমেডি কথা কৈছে ষ্টেটে এটো অফাৰ কৰিছে যে to demolish excess construction to bring project below 20,000 square meter threshold. However, the NGT noted that a violation is a violation. That was the state building to construction to ami nuhua kori ba bhangi pela hetu 20,000 square meter threshold ine clear hoy thakibo state or nuksan hoy thakibo kintu NGT etu kotha koise je violation is the violation already korai hol gotike penalty bhugibo lagibo ei article to imane asile eta ami next article to phale agbahi next article to title to hoise the global risk posed by anthropics mythos AI এই আৰ্টিকলটো মেইন আৰ্গুমেন্টলে আপোনালোকে আহিলে গম পাব যে এই আজি যেটো যুগ এআই ক্ষেত্ৰত হেতু কি বুলি কোৱা হৈছে মাইথস মোমেন্ট বুলি কোৱা হৈছে বৰ্তমানত কাৰণ কি হয় কাৰণ মাইথস মোমেন্ট মানে কি ইয়াত এআই কেপেবিলিটিৰ কথা কোৱা হৈছে যে সাইবাৰ সিকিউৰিটি এতিয়া AI capability যেটো হয় হেতু দেখুৱা হৈছে উইদাউট হিউম্যান ইন্টাৰভেনশন আগতে যিমানখিনি AI capability আছিল হেখিনি হিউম্যান ইন্টাৰভেনশনৰ প্ৰয়োজন হৈছিল কিন্তু যেটো মাইথস মোমেন্ট এটা উলিওৱা হৈছে কোনে উলিয়াইছে আমেৰিকাৰ এটা AI কোম্পানী উলিয়াইছে এন্থ্ৰপিক বুলি আৰু সেই মাইথস মোমেন্টে কি কৈছে যে এই সাইবাৰ সিকিউৰিটি ক্ষেত্ৰত AI হিউম্যান ইন্টাৰভেনশনৰ কোনো প্ৰয়োজন নাই ফাৰ্স্টতে কেপেবিলিটি লিপৰ কথা কোৱা হৈছে প্ৰিভিয়াস যিখিনি মডেল আছিল লাইক সনেট 4.6 হেতু লো তাক লো সাকসেস ৰেট আছিল বুলি কৈছে কিন্তু নতুন যে মাইথস ক্লাস মডেলটো দেখুৱাইছে হেতু ইয়াৰ আপডেট কৰা হল আৰু এতিয়া কি হৈছে হি সাইবাৰ সিকিউৰিটি চ্যালেঞ্জৰ ক্ষেত্ৰত এক্সপাৰ্ট বুলি কৈছে 73% এক্সপাৰ্ট বুলি কৈছে আগৰলৈকে নেক্সট পইণ্টে লিখা আছে অটোনমাস এক্সপ্লইটেশন আইডিয়া যিমানখিনি ভাৰ্জন আছিল হেখিনি হিউম্যান ইন্টাৰভেনশনৰ প্ৰয়োজন আছিল যেটো মই অলৰেডি কৈ আহিছো কিন্তু এতিয়া যেটো মডেল তাত হিউম্যান ইন্টাৰভেনশনৰ কোনো ধৰণৰ প্ৰয়োজন নাই নেক্সট ডিফেন্ডাৰৰ ডিলেমাৰ কথা কোৱা হৈছে যে এই যিমানখিনি মডেল আছে হেখিনিয়ে সাইবাৰ সিকিউৰিটিৰ ক্ষেত্ৰত আমাক প্ৰটেক্ট কৰিব পাৰে কিন্তু আমাৰ ডেটা প্ৰটেকচন কৰিব পাৰিব নাই যে যদিহে প্ৰটেক্ট কৰিব পাৰে তেতিয়াহ'লে আমাৰ ডেটাও কেনেবাকে মিসইউজ কৰিব পাৰিব গতিকে হেতু ডিফেন্ডাৰৰ এটা ডিলেমা হৈ আছে গ্লোবাল এথিকৰ কথা কোৱা
হৈছে ৰিপৰ্ট এটা এইটো যে যিটো মডেল উলিয়াইছে সেইটোৱে পেনিক আনি দিছে মানে ভয় খুৱাই দিছে ফাইনেন্স মিনিষ্টাৰ চেন্ট্ৰেল বেংক বিলাকত আৰু ইমাৰ্জেঞ্চি মিটিং এতিয়া হ'বলৈ ধৰিছে কাৰণ সেইটো ভয় খাই আছে যে আমাৰ যিটো মাইক্ৰছ মুভমেণ্ট অহাৰ লগে লগে আমাৰ যিটো ডিজিটেল ফাইনেন্সিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো চিষ্টেমেটিক কলাপছ হ'ব সেইটো লৈ পেলাই শংকাত ভুগি আছে আৰু মিটিং ইমাৰ্জেঞ্চি মিটিং হ'বলৈ ধৰিছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise from student visas to H1B US Bill 6 Immigration Overhaul. এই আৰ্টিকলটো প্ৰথমতে আপোনালোকে জানিব লাগিব H1B ভিসা মানে কি H1B ভিসা হৈছে এটা নন ইমিগ্ৰেন্ট ভিসা য'ত ইউএছৰ যিমানখিনি কোম্পানীজ হিচাপে সেই কোম্পানীজে কি কৰে ফৰেন যিমানখিনি ৱৰ্কাৰ আছে সেইখিনি এমপ্লয় কৰে ইন specialty occupants that require theoretical or technical expert যেনেকে আইটি ওয়ার্কার বাহিৰৰ পৰা আনে বা ইঞ্জিনিয়াৰিং মেডিচিনৰ এনেকে ওয়ার্কার বাহিৰৰ পৰা আনি সেইবিলাকক এমপ্লয়মেন্ট দিয়ে H1B ভিসা হৈছে ওয়ার্কিং ভিসা এতিয়া কি কোৱা হৈছে মেইন আৰ্গুমেন্টটো লৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব ইউএসএ যিমানখিনি স্কিল মাইগ্ৰেশন আছে সেইখিনি ৰিসেট কৰিবলৈ গৈ আছে মানে কি কৰিছে এটা হাই ফাইনেন্সিয়েল বেৰিয়াৰ introduce কৰিছে কি কৰিছে যিখিনি ষ্টুডেন্ট ভিসা থাকে সেইখিনি H1 ওয়ার্কিং ভিসা লৈ পৰিৱৰ্তন কৰিব নোৱাৰিব ভিসা গতিকে সেইটো এটা যিটো ফেসিলিটি আছে ট্ৰানজিশন কৰিব পৰা যে ষ্টুডেন্ট ভিসা পাছলৈ H1B ভিসা ওয়ার্কিং ভিসা লৈ পৰিৱৰ্তন হয় সেই প্ৰভিজনটো এলিমিনেট কৰা হৈছে কি পইচা যদি আপোনালোকে চাইডে দেখা পাব পলিসি ৰিডাকচনৰ কথা ইয়াত কোৱা হৈছে 3 ইয়াৰ মৰেটৰিয়াম এখন প্ৰতিষ্ঠা কৰা হৈছিল নিউ H1B ভিসাস আৰু সেইটোৱে start reduction দেখা গল annual caption then next waste based selection কথা কোৱা হৈছে যে কারেন্ট যেটো লটাৰী সিস্টেম এতিয়া যেটো এই বিলখন যেটো অনা হ'ল তাত কারেন্ট যেটো লটাৰী সিস্টেম যে ওয়ার্ক ফোর্স যেটা আনিবলৈ লটাৰী সিস্টেম এটা ব্যৱহাৰ কৰা হৈছিল এতিয়া সেইটো এলিমিনেট কৰি মিনিমাম স্যালাৰি ৰিকুইৰমেন্ট $2 লাখ কৰি এতিয়া বেস্ট ট্যালেন্ট বিলাককে প্ৰায়োৰিটাইজ কৰা হ'ব নেক্সট পইণ্টটো হৈছে এলিমিনেশন অফ পাথৱে এই যেটো OPT প্ৰগ্ৰাম আছে সেইটো এন্ড কৰা হৈছে OPT মানে অপশনাল প্ৰ্যাকটিক্যাল ট্ৰেইনিং সেইখিনি কি কৰা হৈছে বেন প্ৰগ্ৰামক এন্ড কৰা হৈছে আৰু যেটো H1B টু গ্ৰীন কাৰ্ডৰ যেটো ট্ৰানজিশন আছে হেতুকো এতিয়া বিলখনৰ জৰিয়তে বেন কৰা হৈছে কাউন্টাৰ আৰ্গুমেন্ট হিচাপে ইয়াত কি দিয়া হৈছে ফাৰ্স্ট পইণ্টে লিখা হৈছে ইকোনমিক সেলফ হেল্প এক্সপাৰ্টে এইটো আৰ্গু কৰিছে যে ইয়াৰ জৰিয়তে কি কৰা হ'ব যে H1B ভিসা যেতিয়া ওয়ার্কিং ভিসালৈ পৰিৱৰ্তন গ্ৰীন কাৰ্ডলৈ পৰিৱৰ্তন নহব তেতিয়া কি হ'ব ইউএছৰ ট্ৰেড বহুত স্লো হৈ যাব কাৰণ বাহিৰৰ পৰা কোনো স্কিল থকা ওয়ার্কার নাহিব বুলি কৈছে নেক্সট ইয়াৰ গ্লোবাল কম্পিটিশনৰ কথা কোৱা হৈছে যদি হে ইউএসএ এটো কথা কাৰেক্ট কৰে তেনেহলে বেস্ট ট্যালেন্টখিনি কানাডা অস্ট্রেলিয়া জার্মানি নিচিনা এই ডেভেলপ কান্ট্রি বিলাকে এট্ৰাক্ট কৰিব নেক্সট ব্ৰেইন ড্ৰেইন ভাৰ্চেছ ব্ৰেইন গেইনৰ কথা কোৱা হৈছে যে ইউএছৰ এটো গভৰ্নমেন্টৰ এটো ইন্টেনশন যে যিখিনি ডমেস্টিক ওয়ার্কার আছে তেওঁলোকক প্ৰটেক্ট কৰিব কিন্তু সেইখিনি প্ৰটেক্ট কৰিবলৈ যাওঁতে কি হ'ব ব্ৰেইন ড্ৰেইনৰ সন্মুখীন হ'ব পাৰে কাৰণ বাহিৰৰ পৰা আমি ইউএসএ ট্যালেন্ট সেইখিনি নাহিব পাৰে যেনে ইণ্ডিয়া যিমানখিনি ট্যালেন্টেড ওয়ার্কার আছে সেইখিনি ইউএসত গৈ যদিহে গ্ৰীন কাৰ্ড নাপায় তেতিয়া ওয়ার্ক নকৰিব পাৰে গতিকে এটা ব্ৰেইন ড্ৰেইন হোৱাৰ সম্ভাৱনা আছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে দ্য গোল্ডিলক্স পিৰিয়ড দ্যাট ৱাজন্ট ফৰ দ্য ইকনমি এতিয়া গোল্ডিলক্স পিৰিয়ড মানে কি এইটো আমি জানিব লাগিব এই গোল্ডিলক্স পিৰিয়ড মানে এটা ইকনমিক পিৰিয়ড য'ত বেছিকৈ ইনফ্লেশনো নাথাকে বা বেছিকৈ ৰিসেশনো নাথাকে এটা ষ্টেবল যেতিয়া ইকনমিক কন্ডিশন হয় সেইটো গ্লোবাল গোল্ডিলক্স পিৰিয়ড বুলি কোৱা হয় এতিয়া ইণ্ডিয়াৰ সেইটো গোল্ডিলক্স পিৰিয়ড চলি আছিল বুলি কৈছে মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে তেতিয়া দেখিবলৈ পাব ইণ্ডিয়াৰ যেটো ইকনমিক গোল্ডিলক্স মোমেন্ট ইয়াত কি কোৱা হৈছে আৰ্টিকলতে যে সেইটো মোৰ অফ পাৰসেপচন বুলি কোৱা হৈছে পাৰসেপটিভ বুলি কোৱা হৈছে সেইটো ৰিয়েলিটি নহয় বুলি কোৱা হৈছে কাৰণ এটোকে হেম্পাৰ হৈছে কেনেকৈ হেম্পাৰ হৈছে কাৰণ ৰিভাইজ ডেটা আৰু এক্সটাৰ্নাল শক যে চলি আছে সেই গোল্ডিলক্স মোমেন্টটো যে পাৰসেপটিভ সেইটো প্ৰমাণ কৰিছে পইণ্টটো জিডিপি ৰিভিজন চবৰ কথা কোৱা হৈছে যে বেছিয়ে যেতিয়া হলনি কৰা হলাগতে 2011-12 আছিল এটা 2023 কৰা হ'ল গতিকে হেতু কি দেখুৱাইছে যে আমাৰ ইকনমি যেটো পজিশন আছিল ওয়াৰ্ল্ডত হেতু তললৈ নমাই আনিলে গতিকে ডাউনফল হৈছে গতিকে হেতুত কি কৰা হৈছে আগৰ বেছিয়েটো আমাৰ অভাৰ এস্টিমেট কৰি আছিল ইকনমি Next year, point of course, decelerating growth moment. That post COVID versus growth moment. Real GDP growth
আগতে কিমান আছিলে 12% আছিলে যোৱা 22 বছৰ কিন্তু এতিয়া এই 7 পৰা 12 বছৰৰ ভিতৰত 5.5% to 6.2% হৈছে গতিকে হেতু জিডিপি গ্ৰোথটো আমি স্লো দেখা পাইছো নেক্সট এক্সটাৰ্নাল ভালনাৰেবিলিটিজৰ কথা কৈছে যেহেতু ইন্ডিয়া খুব বেছিকৈ এনাৰ্জিৰ ওপৰত আমি বাহিৰত ইম্পৰ্ট কৰিব লগা হয় বিশেষকৈ পাৰ্চিয়ান গালফৰ ওপৰত নিৰ্ভৰশীল গতিকে সেই তাৰ যেতিয়া সেই ৰিজনটো টেনচন চলি আছে গতিকে সেই ষ্টেট অফ হৰমুজ যেতিয়া ক্লোজ হৈ গৈছে সেইটোৱে আমাৰ ইয়াত বহুত প্ৰভাৱ পেলাইছে নেক্সট পইণ্টত লিখা আছে ইনভেষ্টমেণ্ট এণ্ড কাৰেন্সি ওজ এতিয়া ফৰেন কেপিটেল ফ্ল'জো কি হৈছে লেক হৈ আছে আৰু সেইটো আমাৰ ৰুপি কি কৰিছে উইকেন কৰিছে গতিকে ৰুপি উইকেন হোৱাৰ পাছতো আমাৰ কি হৈছে সেইটো যেটো আমাৰ আৰ্নিং আছিলে বা সেইটো আমাৰ ইকনমি আছিলে সেইটো আমাৰ ডাউনফল হোৱা দেখা পোৱা গৈছে ৰুপি ডেপ্ৰিচিয়েশ্যন হোৱাৰ পাছত এতিয়া এই আৰ্টিকলটো কি মানি আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title হৈছে as 7 up members in Rajya Sabha switch to BJP will they face disqualification এতিয়া আপৰ আম আদমি পাৰ্টিৰ ৰাঘৱ সাদ্দাকে ধৰি 7জন ৰাজ্য সভাৰ মেম্বাৰ কি হৈ গল এতিয়া বিজেপিত যোগদান কৰিলে এতিয়া তেওঁলোক ডিসকুৱালিফিকেশনৰ সন্মুখীন হ'বনি মানে এন্টি ডিফেকশন ল যেটো আছে আমাৰ কনস্টিটিউশনৰ হেতু তেওঁলোক সন্মুখীন হ'ব নেকি এটা ফাৰ্স্টলি আমি 10 সিজনটোৰ কথা জানিব লাগিব যে আমাৰ এন্টি ডিফেকশন ল আছে যে কোনো যদি 2/3 মেম্বাৰে কোনোটা পাৰ্টিৰ পৰা আনটা পাৰ্টি জয়েন নকৰে তেনেহলে কি হ'ব তেওঁলোক ডিসকুৱালিফিকেশনৰ সন্মুখীন হ'ব সেই লটোৰ জৰিয়তে গতিকে 10 সিডুলৰ হেতু লিখা হৈছিলে 52nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1985 সেই লটো অনা হৈছিল এতিয়া মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে এই ডিফেকশনটো যে 7 মেম্বাৰ যে আহিলে 10 জন মেম্বাৰ আছিলে আপৰ ৰাজ্য সভাত আৰু তাৰে 7 জনে আহি জয়েন কৰিলে গতিকে হেতু এন্টি ডিফেকশনৰ আন্ডাৰ পৰিবনে নপৰে হেতু এটা কোৱেশ্চন আহিছে ফাৰ্স্ট অফ 2/3 ৰুলৰ কথা কোৱা হৈছে যে সাপোৰ্টাৰ্স অফ এমপি আৰ্গু দ্যাট যে 7 জনৰ পৰা 10 জন মেম্বাৰ আহিলে গতিকে 2/3 থ্ৰেশহোল্ডত এটো পৰিব গতিকে ডিসকুৱালিফিকেশন তেওঁলোক নহয় নেক্সট ইয়াত হোল পাৰ্টি আৰ্গুমেন্টৰ কথা কৈছে যে লোকসভাটো আপৰ মেম্বাৰ আছে গতিকে লোকসভা আৰু ৰাজ্য সভা মিলাই 2/3 মেজৰিটি মানে গতিকে তেওঁলোক ডিসকুৱালিফিকেশনৰ সন্মুখীন হ'ব পাৰে নেক্সট ৰোল অফ চেয়াৰমেনৰ কথা কোৱা হৈছিলে প্ৰিজাইডিং অফিচাৰৰ যিটো ডিসিশন হাউসৰ হেতুহে ফাইনাল ডিসিশন হ'ব আমি অলৰেডি কনস্টিটিউশনত পঢ়ি আহিছো যে যেটো ডিসকুৱালিফিকেশন হ'ব না নহব ৰাজ্য সভাৰ ক্ষেত্ৰত চেয়াৰমেনে হেতু ডিসিশন ল'ব গতিকে কিন্তু চেয়াৰমেনৰ যে ডিসিশন হ'ব হেতু জুডিশিয়াল ৰিভিউ অন্তৰ্গত হ'ব গতিকে হেখন এটা চাব লাগিব যে হেতু ডিসকুৱালিফিকেশনৰ আন্ডাৰত পৰে নে নপৰে চেয়াৰমেনে কি ডিসিশন লয় এই আৰ্টিকলটো মানি আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ব্ৰিক্স মেনা এনভয়েজ express concern over war in West Asia. এটা ব্রিক্স মেনা মানে কি হেতু জানিব লাগিব এটো এটা স্পেশালাইজড ডায়ালগ হয় ব্রিক্সৰ আন্ডাৰত যত কোন আহে যে যাক এইখন ব্রিক্সৰ যিমানখিনি ৰিপ্ৰেজেন্ট মেম্বাৰ কান্ট্ৰিজ আছে তাৰ ৰিপ্ৰেজেন্টেটিভ আহি ইয়াত কি কৰা হয় এটা ডায়ালগৰ প্ৰতিষ্ঠা কৰা হয় ব্রিক্সৰ মেম্বাৰখিনি ব্ৰাজিল ৰাছিয়া ইন্ডিয়া চাইনা সাউথ আফ্ৰিকা আছে এটা নতুনকৈ কোনে জয়েন কৰিছে ইউএই সাউদি আৰবিয়া ইৰানে জয়েন কৰিছে গতিকে ব্রিক্স প্লাস হ'ল এতিয়া কি ডায়ালগ হ'ল ব্রিক্স মেনাৰ ওপৰত হেতুকে আমি ইয়াত পঢ়িবলৈ পাম মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে ফাৰ্স্টতে লিখা আছে দা চ্যালেঞ্জ অফ কনসেনসাস ইজ ব্রিক এটা যেহেতু ব্রিক্সৰ যেটো সিস্টেম এটো কনসেনসাস বেসড হয় গতিকে এতিয়া আমাৰ এই ব্রিক্সতে কনফ্লিক্টিং পাৰ্টি ঘুমাই আছে যে মিডল ইষ্টৰ যি ক্ৰাইসিস হৈ আছে তাত ইৰাণ সাউদি আৰবিয়া ইউএই এইকেইটাৰ মাজতো কি হৈ আছে ৰিলেশন এতিয়া ভাল হৈ থকা নাই এটা হেবিলাক শত্ৰু নেশন হৈ আছে গতিকে এই ব্রিক্সৰ মাজত কিন্তু গোটেইখনে আছে গতিকে সেই গোটেইখন নেশন মিলাই এটা কনসেনসাস এটা প্ৰবলেম হ'ব পাৰে কিহৰ কাৰণে কনফ্লিক্ট হৈ থকা কাৰণে নেক্সট ইন্ডিয়া ব্যালেন্সিং এক্টৰ কথা কৈছে ইন্ডিয়াৰ প্ৰাইমেৰী অবজেক্টিভটো হৈছে গোটেইখন কান্ট্ৰিয়ে ডায়ালগৰ জৰিয়তে যিমানখিনি সমস্যা আছে সমাধান কৰিব লাগে শেয়াৰ ষ্টেটমেন্ট এটো আছে ডিপ্লোমেটিক মিডল গ্ৰাউণ্ড এটা আমি ল'ব লাগে কিন্তু ইন্ডিয়াই কি কৰিছে যে এই যেটো স্পেসিফিক এক্টৰৰ যেটো কনডেমনেশন কৰিব লাগে যেনেকে ইউএছ ইজৰাইল আৰু ইৰাণৰ সেইখিনি যে কনফ্লিক্ট হৈছে হেতুৰ নাম লোৱাই নাই মানে কনডেম কৰিছে এভয়েড কৰিছে কনডেমনেশন কৰিবলৈ এভয়েড কৰিছে ইয়াত ডাইভাৰজেন্ট অ্যাসেসমেন্টৰ কথা কোৱা হৈছিল মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্ছৰ যিটো এডমিশন আছে তাত মেম্বাৰে এটো মেম্বাৰছখিনি এটো ভিউ কৰিছে যে
ইয়াত এটা ইউনিফাইড নেৰেটিভ আনিবলৈ ব্ৰিক্সত এইটো বহুত কষ্ট হ'ব যে ইউনিফাইড আইডেন্টিটি নেৰেটিভ এটা আনিবলৈ পৰা নাযাব কাৰণ চাইনা আৰু ৰাছিয়াই কি ডিমাণ্ড কৰে যে আমি এন্টি ৱেষ্টাৰ্ণ ষ্টান্স এটা ল'ব লাগে আনহাতে ইণ্ডিয়া আৰু ইউএইয়ে কি প্ৰায়ৰিটাইজ কৰি আছে যে ষ্টেবিলিটি আৰু ডিএস্কেলেশ্যন হ'ব লাগে উইদাউট নেমিং দ্য ইউএছ অৰ ইজৰাইল এজ এগ্ৰেছন এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise Meta automatically blocks government like content in India. Eta Meta ki koise jiman khini government or content ase government related hekhini block korise. For yet first the automatic and scale of content censorship or kotha koa hoise India. First point of compliance in kotha koa hoise je previous year of platform bilake ki koisle content major contest hoisle vague orders loi pele যে গভৰ্ণমেণ্টে আহিছিলে যে যদিহে ইণ্ডিয়াৰ সিকিউৰিটি থ্ৰেট কৰে কিবা কন্টেন্টে সেইখিনি ব্লক কৰিব লাগিব নেক্সট ইয়াত টাইমলাইন কম্প্ৰেছনৰ কথা কোৱা হৈছিলে 36 ৰ পৰা 3 আৱাৰ্ছ কৰা হৈছিলে যে এটা কন্টেন্ট কেতিয়া ৰিমুভ কৰিব পাৰে 36 আৱাৰৰ ভিতৰত 3 আৱাৰ্ছ কৰিছিলে টাইমলাইনটো লিগেল পেৰাডক্সৰ কথা যদি আমি চাওঁ ক্ৰিটিক্সে এইটো আৰ্গু কৰিছে যে এই যিখিনি প্লেটফৰ্ম আছে যে এনেকুৱা ইণ্ডিয়ান ল কিছুমান যে কন্টেন্ট ৰিমুভ কৰিছে কিহৰ কাৰণে ৰিমুভ কৰিছে কাৰণ তেওঁলোকে সেই লিগেল যেটো আমাৰ পেৰাডক্স যেটো আমাৰ লিগেল সিস্টেম আছে হেতুৰ মাজত সুমাবল বিচৰা নাই ডাইভাৰজেন্স এপ্ৰচৰ কথাও ইয়াত কোৱা হৈছে যে মেটা আৰু এক্স এইবিলাকে কি আৰ্গু ইয়াত মাৰ্টা আৰু এক্সৰ মাজত এটা কন্ট্ৰাষ্ট চলি আছে এক্সে এইটো আৰ্গু কৰিছে যে সাম পুলিশ নটিছে লফুল যিমানখিনি স্পিচ আছে সেইখিনিকো টাৰ্গেট কৰে যে এইখিনিকো আমি কি কৰিব লাগে কন্টেন্টটো আতৰাই দিব লাগে কিন্তু ইয়া হেতু এটা চ্যালেঞ্জ আছে যে আমাৰ যেটো সাহিয়ক পৰ্টেল আছে যেটো কৰ্ণাটক হাইকোৰ্টে ইউজ কৰিছে সেই পৰ্টেলটো গতিকে হেতুটো আমি আমাৰ এটা কনসাৰ্ন আহি যায় গতিকে এইটো চ্যালেঞ্জ যে দেখা দিছে এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম Next article to title to hoise Himalayan snow cover 28% below normal lowest in 2 decades study. এই article to আপোনালোকে টাইটেল দেখিয়ে গম পাইছে যে হিমালয়ত আমাৰ এটা কি হৈছে স্নোৰ পৰিমাণ কমি গৈছে মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে এটা দেখাব ইয়াত ফাৰ্স্ট পইণ্টটো এটা 2026 ক্ৰাইসিছৰ কথা লিখা হৈছে এটা কাৰেন্ট ইয়াৰ্স এটো যিমান আছে তাত কাৰেন্ট ইয়াৰ্সত কি দেখা হৈছে লোৱেষ্ট স্নো লেভেল দেখা হৈছে উইথ ইন 2 ডিকেডস এটা ডিক্লাইন কি কোৱা হৈছে ইউনিফৰ্ম কে হোৱা নাই যে ইমানখিনি কে পাৰ্টিকুলাৰলি এনে ইউনিফৰ্ম কে হৈছে ডিক্লাইন তেনেকে হোৱা নাই মেকং যেটো এলেকা আছে তাত 59.5% ডিক্লাইন হৈছে টিবেটান প্লেটত 47.4% আছে গতিকে ঠাই ভেদে কম তেনেকে ভেৰিয়েচন দেখিবলৈ পোৱা হৈছে স্নো লেভেলটো কম হয় আৰু সেইটো এটা ক্যাটাস্ট্ৰফিক ড্ৰপ বুলি কৈছে নেক্সট পইণ্ট লিখা আছে ওয়াটাৰ টাৱাৰ ভালনাৰেবিলিটি এটো যেটো হিন্দুকুফ ৰিজিয়ন আছে সেইটো ওয়াটাৰ টাৱাৰ হিচাপে কাম কৰে এছিয়া গতিকে ইয়াত যদি স্নোফল ৰিডিউস হয় বা স্নো ৰিডিউস হয় হেতুৱে কি মিন কৰিব যে এটো যেটো টাৱাৰ আছে ওয়াটাৰ টাৱাৰ হেতুৱে যেটো পানী ৰিচাৰ্জ কৰে হেতু কি হ'ব পৰিমাণটো কমি যাব নেক্সট ইয়াত পইণ্ট লিখা আছে আৰ্লি সামাৰ ওয়াটাৰ স্প্ৰেছ এতিয়া যি আমাৰ আৰ্লি সামাৰ সিজনটো হয় এপ্ৰিলৰ পৰা জুনলৈ হেতু মোস্ট ক্ৰিটিক্যাল বুলি কৈছে কাৰণ হেতু সময় ৰেইনফল কম হয় আৰু ৰেইনফল কম হোৱাৰ লগে লগে পানী কৰ পৰা পায় হে মেল্টিং স্নো খিনি পৰা পায় গতিকে যদিহে স্নোৰ পৰিমাণ কমি আছে গতিকে মেল্ট হ'বলৈ বা পানী আনিবলৈ আমি একো সোৰ্স নাপাম সেইখিনি এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো আমাৰ প্ৰভাৱ পৰিব পাৰে নেক্সট ইয়াত সাকসেসিভ ডিক্লাইনৰ কথা কৈছে যে এটো হৈছে 4 নম্বৰ কনজিকিউটিভ ওয়াৰ্ড যত বিলো নৰ্মেল স্নো কি হৈছে ফৰ্ম হৈছে গতিকে এটো কি সাজেষ্ট কৰে এটা সেকুলাৰ ট্ৰেন্ড suggest কৰে লং টাৰ্মৰ কাৰণে ৰাদাৰ দেন সাইক্লিক্যাল শৰ্ট টাৰ্ম ওয়েদাৰ ফ্লাকচুৱেচন কৈছে যে এটো কিবাটা আমাৰ কম সময়ৰ কাৰণে হোৱা এটা ওয়েদাৰৰ প্ৰবলেম নহয় এটো এটা লং টাৰ্মৰ কাৰণে এটা প্ৰবলেম দেখা দিছে বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিল আমাৰ আজিৰ ভিডিওটোত ইমানেই আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ পাই থাকিবলৈ বিচাৰে তেনহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ